চাহ ফেক্টৰীসমূহত চাহ উৎপাদনৰ পিছত আৱৰ্জনা হিচাপে পেলাই দিয়া টি ৱেষ্টৰ পৰা যোৰহাটৰ বিজ্ঞানীয়ে দেশৰ ভিতৰতে প্ৰথমবাৰলৈ উদ্ভাৱন কৰি উলিয়াইছে প্ৰাকৃতিক কেফেইন। ঔষধ প্ৰস্তুতকৰণকে ধৰি বিভিন্ন শীতল পানীয়ত বহুলভাৱে ব্যৱহাৰ কৰা হয় কৃত্ৰিমভাৱে প্ৰস্তুত কৰা কেফেইন। কিন্তু এই সিন্থেটিক কেফেইন স্বাস্থ্যৰ বাবে অপকাৰী। শেহতীয়াকৈ যোৰহাটস্থিত দেশৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান CSIR নেষ্টৰ বিজ্ঞানী ডক্টৰ বিপুল দাসৰ নেতৃত্বত এদল বিজ্ঞানীয়ে অসমৰ চাহ উৎপাদনৰ পিছত ৰৈ যোৱা আৱৰ্জনাৰ পৰা প্ৰাকৃতিক কেফেইন প্ৰস্তুত কৰাৰ কৌশল উদ্ভাৱন কৰিছে। দেশৰ ভিতৰতে প্ৰথমবাৰলৈ চাহৰ আৱৰ্জনাৰ পৰা প্ৰস্তুত কৰা এই কেফেইনে স্বাস্থ্যৰো ক্ষতি নকৰে। যদি আমি অসমৰ চাহপাতৰ পৰা যিটো টি ৱেষ্ট জেনেৰেশ্যন হয় তাৰ পৰা আমি কেফিন এক্সট্ৰাক্ট কৰি ওলাইছোঁ এটা এনভাইৰমেণ্টেল ফ্ৰেণ্ডলি চলভেণ্ট ব্যৱহাৰ কৰি। কোল্ড ড্ৰিংকছ ইণ্ডাষ্ট্ৰিজ আৰু কেফিনটো ইউজ কৰে ফাৰ্মাচিউটিকেল ইনগ্ৰিডিয়েণ্টছ মানে ইণ্টাৰমিডিয়েট প্ৰডাক্ট। এই কেফিনটো ব্যৱহাৰ কৰি কিনে ডিফাৰেণ্ট মানে মেডিচিন উৎপাদন কৰে। অসমৰ চাহ ফেক্টৰীসমূহত বছৰি প্ৰায় 13 নিযুত কেজি চাহৰ আৱৰ্জনা উৎপাদন হয়। ভাৰতীয় চাহ বৰ্ডৰ নিৰ্দেশনা অনুসৰি এই টি ৱেষ্টসমূহ জ্বলাই দিব লাগে অথবা পুতি পেলাব লাগে। কিন্তু যোৰহাটৰ নেষ্টৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰা এই নতুন কৌশলৰ দ্বাৰা প্ৰাকৃতিক কেফেইন প্ৰস্তুত কৰি কেৱল অসমতে প্ৰায় 200 কোটি টকাৰ ব্যৱসায় কৰিব পৰা যাব। অসমৰ যিমানখিনি টি ৱেষ্ট প্ৰডাকশ্যন হয় এটা বছৰত, সেই টি ৱেষ্টখিনি যদি আমি কেফিন প্ৰডাকশ্যনত যদি আমি ইণ্ডাষ্ট্ৰী বহাওঁ তাৰ পৰা ইয়াৰলি 200 কোটিৰ ওপৰত মাৰ্কেট পটেঞ্চিয়েল হ'ব পাৰে অসমৰ পৰা যদি টি ৱেষ্টখিনি ব্যৱহাৰ কৰা হয়। আৰু এই কেফিনটো একচুৱেলি ব্যৱহাৰ কৰে মেনি ইণ্ডাষ্ট্ৰিজ। অসমৰ চাহৰ আৱৰ্জনাসমূহৰ পৰা অচিৰেই প্ৰাকৃতিক কেফেইন প্ৰস্তুত কৰা হ'ব আৰু চীনত প্ৰস্তুত কৰা কেফেইনক প্ৰত্যাহ্বান জনাই অসমকে মুখ্য কৰি সমগ্ৰ দেশৰ পৰা বিদেশলৈ এই প্ৰাকৃতিক কেফেইন ৰপ্তানি কৰাৰ বাট মুকলি হৈ কোটি কোটি টকাৰ ব্যৱসায় সম্ভৱ হৈ উঠিব। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।